সুৰা বিক্ৰী কৰি ৰাজ্য চলাবলৈ যোৱা আমাৰ চৰকাৰখন ভাৰতীয় জনতা পাৰ্টি শাসনাধীন চৰকাৰখনে উন্নয়নৰ নামত কি ধৰণৰ ঠাপ্পাবাজি কৰি আহিছে তাৰ দুটামান প্ৰমাণ দিম। এই যে তেওঁলোকে উন্নয়নৰ গংগা বৈ থকা বুলি উন্নয়নৰ গংগা চাৰিওফালে কেৱল বিজ্ঞাপন আৰু শ্লোগানত আবদ্ধ এখন চৰকাৰৰ মাত্ৰ দুটা উন্নয়নৰ নমুনা দিছো, উজনি আৰু নামনিৰ। উজনি আৰু নামনি অসমত এতিয়াও যে উন্নয়নৰ নামত কেৱল শ্লোগান আৰু বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে, এইখন চৰকাৰে তাৰ মাত্ৰ দুটা উদাহৰণ, দুটা তথ্য সহকাৰে প্ৰমাণ আপোনালোকৰ সন্মুখত আমি তুলি ধৰিছোঁ। আৰু আপোনালোকেই কওক এইখন চৰকাৰক কি বুলি ক'ব। কেৱল সুৰাৰ নামত হকে বিহকে ওৱান শ্বপ খুলি দি আনকি শেহতীয়াভাৱে কি কৰিছে, মানে সুৰা বিক্ৰীৰ টাৰ্গেট ধৰিছে এইখন চৰকাৰে। কিমান লজ্জাজনক ভাবক, হিতাধিকাৰীৰ সৃষ্টিৰ নামত ভোটৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীকো মানে বাদ দিয়া নাই তেওঁলোকে। এতিয়া শেহতীয়াভাৱে ছাত্ৰ ছাত্ৰীকো মাহেকীয়া কিস্তি হিচাপত টকা দিব। আৰে এবাৰত দিয়া না, যদি দিয়া কিয় তোমালোকে অৰুণোদয় মানে হিতাধিকাৰী অৰুণোদয় আঁচনিৰ দৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো মাহে টকা দিব লাগে? এবাৰ দি দিয়া 1250 টকা 1200 টকা প্ৰতি মাহে দিবা। আৰু তোমালোকে কি ভাবিছা যে অনাগত 26 চনলৈকে এনেকৈ চলাই যাবা আৰু তেওঁলোকৰ পৰিয়ালৰ ভোট পাবা? সেই অংকত এই কামবোৰ কৰি আছা। এতিয়া প্ৰথমতে চাওক, এই দলংখন চাওক, এইখন দলং হ'ল চলিচুকৰ ঘুণাসুতি হৈ লখিমপুৰলৈ অহা পথটোৰ ওপৰত থকা এখন দলং। এই দলংখনৰ অৱস্থাটো চাই আপোনালোকে অনুমান কৰক এইখন চৰকাৰে কিমান উন্নয়ন কৰিছে। এইখন চৰকাৰে কৈ থকা উন্নয়নৰ গংগা এই দলংখনৰ তলেৰেও বৈ গৈছে নেকি? চাওক দলংখন। আৰু এই বৃহত্তৰ অঞ্চলটো ঘুণাসুতি হৈ যিসকল লখিমপুৰলৈ অহা হাজাৰ হাজাৰ লোক এই পথেৰে এনেকৈ আহিব লাগে। এতিয়া চিন্তা কৰক, এনেকুৱা এখন জৰাজীৰ্ণ দলং, আৰু এই দলংখন নিৰ্মাণ কৰা বেছি দিন হোৱা নাই, প্ৰায় 1.5-2 বছৰৰ ভিতৰত এই অৱস্থা। গতিকে চিন্তা কৰক, এই হ'ল এওঁলোকৰ উন্নয়ন, এই হ'ল এওঁলোকৰ শ্লোগান, এই হ'ল এওঁলোকৰ উন্নয়নৰ নমুনা। ভাৰতীয় জনতা পাৰ্টিৰ কিমান লিডাৰ আছে, নেতা ডাঙৰ ডাঙৰ নেতা, অথচ এই অৱস্থা এই মূল পথটোৰ। চলিচুকৰ পৰা ঘুণাসুতি হৈ লখিমপুৰলৈ আহিবলগীয়া দৈনিক শ শ লোকে চূড়ান্ত জীয়াটো ভুগি আছে, অথচ কাৰো সাৰ সুৰ নাই। আনহাতে এই পথটো চাওক, এই পথটো হ'ল নলবাৰী জিলাৰ অধীনৰ পূব নাম্বাৰ ভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত দকাউনীয়া ৰতনপুৰ। যদিও দকাউনীয়া ৰতনপুৰ বুলি কোৱা হয়, ইয়াৰ ৰাজহ গাঁওখনৰ নাম হ'ল গবৰাদল। এই অৱস্থা নৱজ্যোতি হাইস্কুলৰ সন্মুখেদি যোৱা পথটোৰ এই অৱস্থা। আৰু এই পথটো হ'ল কৈঠালকুছি বৰমা মূল পথেদি শ্বহীদ নিৰোধ শৰ্মা পথ হৈ টিহুলৈ যাব পৰা পথটো। শ্বহীদ নিৰোধ শৰ্মা পথেদি টিহুলৈ যাবলগীয়া পথটোৰ এই অৱস্থা। গতিকে নৱজ্যোতি স্কুলৰ সন্মুখভাগৰ কথা কৈ লাভেই নাই। এতিয়া যেনেকৈ স্কুল একত্ৰীকৰণৰ নামত নৱজ্যোতি স্কুলখন বন্ধ কৰি দিয়া হৈছে, গতিকে তাৰ পিছত এই অঞ্চলটোৰে হাজাৰ হাজাৰ শ শ লোক দৈনিক অহা যোৱা কৰে টিহু বৰমালৈ, অথচ এই ৰাস্তাটোৰ এই অৱস্থা। আৰু স্থানীয় কোনো নেতাৰ ইয়াত কোনো ধৰণৰ আগভাগ নাই। না পঞ্চায়তে গুৰুত্ব দিছে, নে কোনোবা বিধায়কে গুৰুত্ব দিছে, নে MP গুৰুত্ব দিছে। আগতে এই গাঁওখন আছিল বৰমা সমষ্টিৰ, আৰু শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত টিহু সমষ্টিৰ অন্তৰ্গত হ'ল। ইয়াৰ পূৰ্বে বৰমা সমষ্টিত থকাৰ সময়তো বৰমা সমষ্টিৰ কোনো এগৰাকী বিধায়কে বা MP-য়ে এদিনলৈ এই পথটোলৈ নাহিল, এই পথটোৰ উন্নয়নৰ নামত এটকাও নিদিলে। এতিয়া কথাটো হ'ল, আমাৰ DK বিভাগৰ কথাটো হ'ল, ভাৰতীয় জনতা পাৰ্টিয়ে যে এই চমৎকাৰী সৃষ্টি কৰা কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰি আছে, উন্নয়নৰ গংগা উন্নয়নৰ গংগা। উন্নয়নৰ গংগাই কিয় চুব পৰা নাই ঘুণাসুতিৰ এই দলংখন আৰু ৰতনপুৰৰ এই গাঁওখনৰ এই পথটো কিয়? আৰু মন কৰিব, দকাউনীয়া ৰতনপুৰ বা গবৰাদল ৰতনপুৰ এই বৃহত্তৰ অঞ্চলটোৰ মানুহখিনি এই পথটোৰে টিহুলৈ অহা যোৱা কৰে, বা সেই পথটোৰে আপোনাৰ বৰমাৰ ফালে আহিব লাগে। এতিয়া সেই পথটোৰে যদি অৱস্থা বাৰিষা কালত অতি জঘন্য হয়, তাত চাইকেল চলাই যাব পৰা অৱস্থা নাথাকে, মানে খেতি পথাৰত পৰিণত হয় মূল পথটো। আৰু তাৰ পিছত কেৱল ৰাজনীতি কৰি আছে। স্থানীয় নেতাসকলে কোনো কাণাৰ নিদিয়ে, মাতবোল নাই। এনেইতো প্ৰত্যেকতে ডাঙৰ ডাঙৰ নেতা আছে, RSSৰ নেতা আছে, BJPৰ নেতা আছে, বিভিন্ন দল সংগঠনৰ নেতা আছে, ছাত্ৰ নেতা আছে, কিন্তু কি হ'ল, নিজৰ অঞ্চলৰ পথটো, নিজৰ অঞ্চলৰ দলংখন মেৰামতিৰ কাৰণে কোনো এগৰাকী নেতাই যেতিয়া আগভাগ নলয়, কি ক'ব তেওঁলোকক? হিতাধিকাৰীৰ নামত, ভোটাৰৰ নামত
ৰাজকোষৰ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা এইখন চৰকাৰে যে উন্নয়নৰ নামত কেৱল ভেকভাওনা সৃষ্টি কৰিছে, কেৱল আত্মীয় কুটুম স্বজন তখনত লিপ্ত, তাত আৰু কোৱাৰ প্ৰয়োজন নাই। কেৱল কেইগৰাকীমান ঠিকাদাৰৰ স্বাৰ্থত হকে বিহকে য'তে ত'তে অপৰিকল্পিতভাৱে অভাৰব্ৰিজ বনোৱাটোতে উন্নয়ন লুকাই থকা নাই। অভাৰব্ৰিজ নিৰ্মাণত লুকাই থাকে কমিশ্যনৰ অংক, এই কথাটো প্ৰত্যেকেই জানে। গতিকে ডিকে বিভক্তৰ কথা হ'ল, আমি চৰকাৰক এই কথাটো দৃষ্টিগোচৰ কৰিছোঁ, আপোনালোকে এই বিষয়ে নজৰ দিয়ক। স্থানীয় নেতা পালি নেতাসকলে গুৰুত্ব দিয়ক। কেৱল উন্নয়নৰ নামত এই শ্লোগান কৰি হিতাধিকাৰী কৰি মানে লাভ নাই। জনতাৰ প্ৰকৃত অৰ্থত উন্নয়ন হ'বলৈ হ'লে ৰাস্তা ঘাট, প্ৰতিটো ৰাস্তা ঘাট মসৃণ হ'ব লাগিব, ভাল হ'ব লাগিব, প্ৰতিখন দলং ভাল হ'ব লাগিব। এনেইতো চিঞৰ বাখৰ কৰি লাভ নাই। হাজাৰ হাজাৰ কোটি টকা কেৱল হিতাধিকাৰীৰ নামত আপোনালোকে দি আছে। গতিকে ডিকে বিভক্তৰ শ্ৰদ্ধেয় দৰ্শকসকল, এনেকুৱা যদি সমস্যা আপোনালোকৰ গাঁৱৰ ক'ৰবাত আছে, ক'ৰবাত পথৰ আছে, ক'ৰবাত দলঙত আছে, কোনোবা হস্পিটেলত আছে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। আমি জানো একো লাভ নহয়, তথাপিও আমি তেওঁলোকক ক'ব লাগিব, তেওঁলোকক দেখুৱাই দিব লাগিব। গতিকে চৰকাৰৰ প্ৰতিনিধিসকল, মন্ত্ৰী, বিধায়ক প্ৰত্যেককে এই বিষয়ে আপোনালোকে দৃষ্টি আকৰ্ষণ কৰাওক। কাৰণ এওঁলোকে ফাঁকিত চলি আছে, বহুত ফাঁকি কথা কয়, ইমান মিছা কথা কয়। মিছা কথা কৈ এনেকুৱা হৈছে সাধাৰণ জনতাই হিতাধিকাৰীয়ে ভাবে যে এওঁলোকে সঁচা কথাই কৈ আছে, কাৰণ তেওঁলোকে মাহত মালটো পাই আছে। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হ'ল চৰকাৰৰ জনবিৰোধী, চৰকাৰৰ মিথ্যাচাৰ, চৰকাৰৰ প্ৰবঞ্চনা, প্ৰতাৰণা, চৰকাৰৰ এই অপকৰ্ম, চৰকাৰৰ উন্নয়নৰ নামত ভেকভাওনা, ইয়াৰ স্বৰূপটো আপোনালোকৰ মাজলৈ উলিয়াই আনিম, আপোনালোকক দেখুৱাম, আৰু আপোনালোকে বিবেচনা কৰক এইখন চৰকাৰক আপোনালোকে কি বুলি ক'ব, আপোনালোকে কৃতজ্ঞতা জনাব নে ধিক্কাৰ জনাব। ধন্যবাদ।